আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু এই ভিডিঅ'টিত আপোনালোকক যিসকলে সমৰ্থ পৰ্টেলত এডমিশন সাধাৰণতে ল'লে বা যিসকলে ইতিমধ্যে ল'লে তেওঁলোকৰ কাৰণেও যেটো ভিডিঅ'টো ইম্পৰ্টেন্ট হ'ব আৰু সাধাৰণতে যিসকলে লোৱা নাই বা যিসকলে পোৱা নাই সিট এতিয়ালৈকে বা যিসকলে পাইছে এডমিশন লোৱা নাই সকলোৰে বাবে সাধাৰণতে ইম্পৰ্টেন্ট এই ভিডিঅ'টি আৰু ইয়াত আপোনালোকৰ সাধাৰণতে বহুত কিটা প্ৰশ্ন আছিল তাৰে ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন আছিল যে যিসকলে সিট পোৱা নাছিল যেটো ডিপাৰ্টমেন্টত তেওঁলোকে এপ্লাই কৰিছিল সেই ডিপাৰ্টমেন্টৰ পৰা যদি তেওঁলোকে সিট পোৱা নাছিল সিট নোপোৱা সকলৰ বাবে তেওঁলোকে বেলেগ আৰু ডিপাৰ্টমেন্টত এডমিশন ল'ব পাৰিব নোৱাৰে হেতু এটা প্ৰশ্ন তেওঁলোকৰ আছিল দ্বিতীয় কিছুসকলে মোক কৈছিল যে তেওঁলোকে ইতিমধ্যে কোনোবা এটা ডিপাৰ্টমেন্টত এডমিশন ল'লে কিন্তু তেওঁ বেলেগ এটা ইনষ্টিটিউশনত এডমিশন সাধাৰণতে লোৱাৰ কথা কৈছিল অৰ্থাৎ ফাৰ্স্ট মেৰিট লিষ্টত তেওঁলোকৰ বেলেগ এটা ইনষ্টিটিউটত নাম আহিলে আৰু সেকেন্ড মেৰিট লিষ্টত তেওঁলোকে ভাবি আছে যে কোনোবা এটা বেলেগ ইনষ্টিটিউট যদি নাম আহে যেটো তেওঁলোকে ল'ব বিচাৰিছে তেওঁলোকে ল'ব পাৰিব নে নোৱাৰে এই কথাবিলাকক লৈ আসলতে এই ভিডিঅ'টো মই বনাইছো আপোনালোকৰ কাৰণে আৰু এটা আপোনালোকক মেইন কথাটো ইয়াত আসলতে কৈ দিছো যিসকল সাধাৰণতে এডমিশন এতিয়ালৈকে পোৱা নাই বা যিসকলে আসলতে ফাৰ্স্ট মেৰিট লিষ্টতো নাম নাহিলে সেকেন্ডতো নাহিলে তেওঁলোকে সাধাৰণতে সেই ডিপাৰ্টমেন্টত এডমিশন ল'ব পাৰিব নে নোৱাৰে বা তেওঁলোকে আসলে যদি সেই ডিপাৰ্টমেন্টত এডমিশন নাপায় তেতিয়াহলে তেওঁলোকে বেলেগ ডিপাৰ্টমেন্টলৈ যাব পাৰিব নে নোৱাৰে বা এডমিশন ল'ব পাৰিব নে নোৱাৰে তাৰ বুকক আপোনালোকে অলপমান ক'বলৈ চেষ্টা কৰিছো সকলোকে প্ৰথমতে আপোনালোকক সাধাৰণতে যিসকল ইতিমধ্যে এডমিশন ল'লে আৰু যিসকলে সাধাৰণতে এডমিশন লৈ ভাবি আছে যে বেলেগ এখনত যদি যিখনত তেওঁলোকে ল'ব বিচাৰিছে তাত যদি তেওঁলোকে পায় তেতিয়াহলে তেওঁলোকে আসলে তালে যাব পাৰিব নে নোৱাৰে হেতু প্ৰশ্নৰ উত্তৰ দি লৈছো আপোনালোকক জনাই থোৱা এটা নটিফিকেশন ইতিমধ্যে আহিছে সমৰ্থৰ ফালৰ পৰা আৰু সেই নটিফিকেশনখনত বিশেষকৈ সেই কথাখিনিৰ ওপৰতে গুৰুত্ব দিয়া হৈছে যেটো নেকি আপোনালোকে মোক সুধিছিল আৰু বিশেষকৈ আপোনালোকৰ সেই কথাখিনিনো কেনেকুৱা বা কি কথা তাত কোৱা হৈছে গুটেইখিনি আপোনালোকে এই ভিডিঅ'টিত দেখিবই পাৰো বা এই নটিফিকেশনখনতো আপোনালোকে দেখিবলৈ পাব সো ইয়াত আপোনালোকক দেখিছে ক্যান্সেলেশন প্ৰসেছটোৰ ওপৰত দিছে ইয়াত কৈছে যে ফৰ দা এপ্লিকেন্টস ষ্টুডেন্ট দা ক্যান্ডিডেটস হু আৰ অলৰেডি এডমিটেড ইন দা ফাৰ্স্ট ৰাউণ্ড যদি আপোনালোকে প্ৰথম ৰাউণ্ডত আপোনালোকে অলৰেডি এডমিটেড হৈ গ'ল বা এডমিশন লৈ ল'লে এণ্ড অলসো ৰিসিভড এন অফাৰ ইন দা সেকেন্ড ৰাউণ্ড আৰু যদি আপোনালোকে সেকেন্ড ৰাউণ্ডত কোনোবা এখন কলেজৰ পৰা আপোনালোকে হে মেৰিট লিষ্টত নাম আহিছে তেতিয়াহলে উইল বি এলাউড টু কেনসেল হিজ এডমিশন ইউজিং দা ৰিকুৱেষ্ট ফৰ কেনসেলেশন আপোনালোকে কি কৰিব পাৰে হে যেটো প্ৰথম এডমিশন যেটো আপোনালোকে লৈছিলে হেতু আপোনালোকে কেনসেল কৰিব পাৰে আপোনালোকৰ এটা অপচন আহিব ৰিকুৱেষ্ট ফৰ কেনসেলেশন বুলি হে ৰিকুৱেষ্ট ফৰ কেনসেলেশনত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে হে যেটো অফাৰ আগৰ যেটো এডমিশন হেতু কেনসেল হৈ যাব আৰু আপোনালোকে নতুন অফাৰটো ল'ব পাৰিব আৰু এই ক্ষেত্ৰত কেনসেলেশন ৰিকুৱেষ্ট ক্যান বি ৰেইজড অন আ ফাৰ্স্ট ডে অফ এপ্লিকেশন অফ মেৰিট লিষ্ট আপোনালোকে কিন্তু এই যেটো কেনসেলেশনৰ ৰিকুৱেষ্ট হেতু আসলতে যেটো ফাৰ্স্ট ডে মেৰিট লিষ্ট ওলোৱাৰ যেটো প্ৰথম দিন সেই দিনাখনে আসলতে 5টা বজালৈকে আপোনালোকক সময় দিছিলে সো ক্যান্ডিডেটস উইল নট বি এবল টু ৰিভোক দ্য কেনসেলেশন ৰিকুৱেষ্ট ওয়ান্স সাবমিটেড যদি এবাৰ আপোনালোকে কেনসেল কৰি দিলে তেতিয়াহলে কিন্তু আকৌ নতুনকৈ আকৌ সেই কলেজখন বা সেই কলেজখনত আকৌ এডমিশন আসলতে ল'ব নোৱাৰিব বা আপোনালোকে যেহেতু এডমিশন যিখনত লৈ থৈছিলে যদি তাত কেনসেল কৰি দিলে আপুনি তেতিয়াহলে আকৌ আপোনালোকে সেই কেনসেল সেই যেটো আসলতে ইনষ্টিটিউশন হেতুত আপোনালোকে যেহেতু আগতে লৈছিলে ভাবিছে আপোনালোকে কেনসেল কৰাৰ পিছত যদি আকৌ ভাবিছে যে তাতেই মোৰ যেটো এডমিশন হল হেতুৱে হৈ থাকিব তেনেকুৱা নহব আপোনালোকৰ টোটালি কেনসেল হৈ যাব আৰু তাক আপোনালোকে নতুনকৈ কৰিব নোৱাৰিব হেতু কাৰণে সাৱধান ভাবে আপোনালোকে কৰিব গুটেই কামবিলাক পটকে কেনসেল কৰি নলব পৰাপক্ষত আপোনালোকে ভাবি চিন্তি কৰি কৰিব সকলোবিলাক বস্তু আপোনালোকৰ ওপৰত ডিপেন্ডেন্ট হ'ব আৰু কেনসেল কৰাৰ পাছত কিন্তু সেই যেটো আপোনালোকৰ পুৰণা যত আপোনালোকে লৈছিলে তাত আপোনালোকে আৰু কোনো পধ্যে এডমিশনটো নহব আপোনালোকৰ এডমিশন টোটাল কেনসেল হৈ যাব তাৰ পৰা আৰু ৰিকুৱেষ্ট ফৰ কেনসেলেশন অপশন উইল নট শো ফৰ দা এপ্লিকেন্টস হু গট এডমিশন ইন প্ৰিভিয়াছ ৰাউণ্ড বাট হেভ নট গট এনি নিউ অফাৰ ইন কাৰেণ্ট ৰাউণ্ড যদিহে আপোনালোকে আগতে এডমিশনটো ইতিমধ্যে লৈ থৈছে আৰু যদি আপোনালোকলে অফাৰ যোৱা নাই বেলেগ এটা নেক্সট যেটো মেৰিট লিষ্ট আহিছে তাত তেতিয়াহলে আপোনালোকৰ কিন্তু এই ৰিকুৱেষ্ট ফৰ কেনসেলেশন অপশনটো আসলতে আপোনালোকক নাহিব সো এটো কথা আপোনালোকে বুজি লওক আৰু এতিয়া বিশেষকৈ আপোনালোকৰ হেসকলৰ কাৰণে মই জনাই দিও যিসকলে স্পট এডমিশনৰ ক্ষেত্ৰত যাব বা আপোনালোকৰ যিসকলে এতিয়ালৈকে পোৱা নাই কতো এডমিশন বা আপোনালোকে কতো মেৰিট লিষ্টতো নাম অহা নাই তো আপোনালোকে যদি নাম যিসকল নাই আহা আপোনালোকৰ যদি ডিপাৰ্টমেন্টত সিট থাকে তেতিয়াহলে আপোনালোকে যদি হিদিনাখন তেওঁলোকৰ যদি সিট থাকে তেতিয়াহলে হয়তো কিছু সকলে কেইজন মানে হয়তো যেহেতু সিট বেছি নাথাকিবই যেহেতু ফাৰ্স্ট আৰু সেকেন্ড মেৰিট লিষ্টত ইতিমধ্যে বহুতে হয়তো এডমিশন লৈ ল'ব গতিকে থাৰ্ড মেৰিট লিষ্টত বেছি সিট নাথাকিব কিছু কেইটামান থাকিব যিকেইটা থাকিব তেওঁলোকে সেইখিনি সিট যিখিনি যাব ষ্টুডেন্ট তেওঁলোকক হয়তো দি দিব কিন্তু সকলোকে দিব নোৱাৰিব
গতিকে আপোনালোকে তেতিয়া কি হ'ব আপোনালোকে যদি ভাল পাৰ্চেণ্টেজ যিসকল আছে তেওঁলোকে হয়তো পাই যাব পাৰে কিন্তু যিসকলৰ ভাল পাৰ্চেণ্টেজ আছে যদিও তেওঁলোকে আচলতে যদিহে কি জানিবা বহুতৰ এনেকুৱা হ'ব পাৰে যে 60%লৈকেহে তেওঁলোকৰ নামিব পাৰে বা কিছুসকলৰ হয়তো 50লৈকে নামিব পাৰে চ' তাৰ বাকীখিনি যিসকলে এপ্লাই কৰিছে তেওঁলোকে স্পট এডমিশ্যনত তেওঁলোকৰ যিটো বেলেগ যদি ডিপাৰ্টমেণ্টত ল'ব বিচাৰিছে তেতিয়াহ'লে তেওঁলোকে ল'ব পাৰিব হয়তো ল'ব পাৰিব কাৰণ ইয়াৰ ওপৰত এটা নটিফিকেশ্যন আহিব সাধাৰণতে আপোনালোকৰ সমৰ্থৰ ফালৰ পৰা আৰু ইয়াত যিটো কৈছে কেণ্ডিডেটছ হু হেজ অলৰেডি টেকেন এডমিশ্যন ইন পাৰ্টিকুলাৰ প্ৰগ্ৰেম কেন ৰেইজ ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যন ফ্ৰম দেট প্ৰগ্ৰেম ফৰ 29 June 2024 and can get admission in any program in any institution till 1st July আপোনালোকে যিকোনো বিভাগত আচলতে এডমিশ্যন ল'ব পাৰে বুলি কৈছে গতিকে যিকোনো বিভাগত যেহেতু এডমিশ্যন আপোনালোকে ল'ব পাৰে চ' তাৰ কাৰণে আপোনালোকে আহিব লাগিব কিন্তু স্পট এডমিশ্যনত আপোনালোকে যদি এটা ডিপাৰ্টমেণ্টত এডমিশ্যন নাপায় তেতিয়াহ'লে অন্য এটা ডিপাৰ্টমেণ্টলৈ আপোনালোকে যদি এডমিশ্যন ল'বলৈ হয় সেইটো আপোনালোকে পাৰিব স্পট এডমিশ্যনতে আৰু সেইটো ষ্টাৰ্ট হ'ব 29 জুনৰ পৰা 1st জুলাইলৈকে মনত ৰাখিব 29 জুনৰ পৰা 1st জুলাইলৈকে আপোনালোকৰ এইটো থাকিব গতিকে এই কেইদিনৰ ভিতৰতে আপোনালোকে এডমিশ্যন ল'ব লাগিব আৰু যদি ইয়াতকৈ দেৰি হয় পিছত কিন্তু আপোনালোকে এই সুবিধাটো বা এই যিটো আচলতে আপোনালোকক যিটো সুবিধা প্ৰদান কৰিব সেইটো আপোনালোকে নাপাব চ' আৰু ইয়াৰ কাৰণে আচলতে আপোনালোকে কলেজখনত আহিব লাগিব প্ৰথম কথা যিখন কলেজত আপোনালোকে এডমিশ্যন ল'ম বিচাৰিছে সেই কলেজখনত আহিব আৰু সাধাৰণতে তাত আহি কিনে আপোনালোকে গোটেই কথাখিনি তাত থকা যিজন বিষয়া থাকিব সেই বিষয়াজনক জনাব বা যিকেইটা ডিপাৰ্টমেণ্ট থাকিব সেই ডিপাৰ্টমেণ্টত গৈ ৰিকুৱেষ্ট কৰিব লাগিব আপোনালোকে আৰু ৰিকুৱেষ্ট কৰাৰ পাছত হয়তো আপোনালোকে ইয়াত এডমিশ্যন পোৱাৰ চান্সেছ থাকিব চ' এইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছিল কথাখিনি গতিকে আপোনালোকক ক'লোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যিহেতু কেঞ্চেলেশ্যনৰ ওপৰতো আপোনালোকে সুধিছিলে আৰু আপোনালোকে বেলেগ এটা ডিপাৰ্টমেণ্টৰ কথা সুধিছিলে আৰু এডমিশ্যনৰখিনি কথা সকলোবিলাক আপোনালোকক ইয়াত ডিছকাছ কৰিলোঁ যদি কিবা কনফিউজন আপোনালোকৰ থাকে যদি সুধিব লগা থাকে আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম চ' আজিলৈ আপোনাক এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ ধন্যবাদ